হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০% আৰু তাতকৈ অধিক শতাংশৰে সন্তোষজনক ফল প্ৰদৰ্শন কৰা শোণিতপুৰ জিলাৰ ২১খন চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় কৰ্তৃপক্ষক শোণিতপুৰ জিলা প্ৰশাসনে আজি অভিনন্দন জ্ঞাপন কৰে। চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা ৫গৰাকী শিক্ষাৰ্থীকো জিলা প্ৰশাসনৰ অভিনন্দন জ্ঞাপন। দুৰাৰোগ্য ৰোগক সাহসেৰে জিনি শিক্ষকতাত নিষ্ঠা আৰু একাগ্ৰতা প্ৰদৰ্শন কৰা শিক্ষয়িত্ৰী বন্দনা বৰাক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলায়ুক্ত জেমছ আইন, শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্বত থকা অতিৰিক্ত জিলায়ুক্ত ত্ৰিদীপ ৰয়ৰ লগতে শিক্ষক সংগঠনসমূহৰ বিষয়ববীয়াৰ উপস্থিতিত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আগধৰা অনুষ্ঠানটিত জিলায়ুক্তগৰাকীয়ে জিলাখনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবলৈ শিক্ষক সমাজক মানদণ্ড প্ৰদান কৰে। এবভ আমি আপোনালোকে এচিভ কৰিব আপোনালোকে পাৰিছে। যিসমূহ আমাৰ স্কুলত আমাৰ ইয়াতে 0% আছে। 2টা বজালৈ কিন্তু এটা ফ্ৰী কৰি দিছে, এইখিনি চাফিচিয়েণ্ট বুলি মই ভাবোঁ। এজন গাৰ্জেনে, দুখীয়া গাৰ্জেনে সেইখিনিয়ে কৰিব, বাকীখিনি স্কুলে যিখিনি পাৰে কৰক আৰু বাকীখিনি ষ্টুডেণ্টে যিখিনি পাৰে কৰিছে। আমি আগৰ দিনত তলত বহা বস্তাত বহিও ভাল ৰিজাল্ট কৰিছে, গতিকে বস্তাৰ এইটোৰ মাজত ডিফাৰেঞ্চ একো নাছিল। খালি স্কুলখনত টিচাৰসকলে কেনেকৈ ধৰণে পঢ়াইছিল, কেনেকৈ উৎসাহ দিছিল।